Hello everyone, আপনারা সবাই আরম্ভ করছে আপনারা আপনার চ্যানেল ইগাল এডুকেশন আর মই অভিমন্ডল আজিৰ পৰা আকৌ আমি জিএনএম আৰু এএনএম এন্ট্ৰেন্সৰ কাৰণে ক্লাস আৰম্ভ কৰিছো বোৰ্ডৰ মেসেজ পাইছিলো কমেন্ট পাইছিলো কি জিএনএম ৰ ক্লাস লাগে এএনএম ৰ ক্লাস লাগে আজি জিএনএম আৰু এএনএম ৰ প্ৰথমটো ক্লাস আজি আগবঢ়াইছো আৰু কেনেকুৱা লাগে জনাব আৰু এই সিৰিজটো যদি কন্টিনিউ কৰিব লাগে তেন্তে আপোনালোকে জনাব বৰ্তমান আমাৰ ইয়াতে বিএডৰ এটা সিৰিজ চলি আছে কমপ্লিট ইউটিউবতে থাকিব ফ্ৰী হিচাপত আৰু লগতে আমাৰ এএনএম জিএনএম এটা সিৰিজ আৰম্ভ হৈছে বিটিসি এক্সামৰ এটা সিৰিজ আৰম্ভ হ'ব সাগে কালি মানৰ পৰা গতিকে সকলোখিনি আৰু এপিএসসি সিসেটৰ এটা সিৰিজ আমি আৰম্ভ কৰিম প্ৰায় 4টা সিৰিজ কন্টিনিউয়াসলি চলাই থাকিম যাক যেটো সিৰিজ লাগে যেনেকুৱা লাগে আপোনালোকে কৰিব আৰু ধুনিয়াকে বুজি যাব ঠিক আছে তো আজি আমি আৰম্ভ কৰিছো এএনএম আৰু জিএনএম এন্ট্ৰেন্সৰ ক্লাস আৰু এই এক্সাম দুটাৰ বিষয়ে জৰা কাৰোবাৰ কিবা যদি মানে অসুবিধা আছে মই এক্সামৰ ডিটেইলছ হিচাপে মই কৰাই থোৱা আছে তো আপোনালোকে চাব যে দুয়োটা এক্সামত কেনেকৈ কি আহে কি এক্সাম আহে কিমানটা কোৱেশ্চন আহে গোটেইখিনি কোৱা আছে বা দুয়োটা এক্সামত ম্যাথমেটিক্স থাকিব তো ম্যাথমেটিক্স যেটো থাকিব গতিকে ম্যাথখিনি আপুনি কৰিব লাগিব তো এই ম্যাথছৰ ওপৰত আমি ক্লাছটো কৰিবলৈ চেষ্টা কৰিম তো আজি আমি জিএনএম আৰু এএনএম ৰ কাৰণে প্ৰথমটো টপিক আনিছো প্ৰথমটো টপিক আছে মোৰ হাতত এভাৰেজ ওকে যাক আমি গড় বুলি কওঁ তো এভাৰেজৰ ওপৰত কোৱেশ্চন আমি পৰীক্ষা আহিব পুৰা নিশ্চিন্ত মনে থাকা তাৰ এভাৰেজৰ কোৱেশ্চন আমি আহিলে কৰি থৈ আহিব লাগিব আৰু এভাৰেজ এটা মেইন টপিক হয় একচুয়ালি এভাৰেজৰ টপিক বা পাৰ্সেন্টেজ টপিক বা নাম্বাৰ সিস্টেম এইবোৰ এনেকুৱা টপিক যিব টপিক তুমি বা আপুনি ইগনোৰ কৰিব নোৱাৰে এই টপিক লাগিবই মানে গতিকে এভাৰেজৰ যেটো টপিক হয় বা এই টপিকৰ প্ৰশ্ন আহিব গতিকে এভাৰেজৰ ওপৰত আমি কমপ্লিট কনসেপ্ট লম কোৱেশ্চন কৰিম গতিকে বুজি পাইনে না আপোনাক চাই লব ওকে যিসকলে বিটিসি এক্সাম দিব তেওঁলোকৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এখন কিতাপ আহিছে কিতাপখন ইতিমধ্যে এভেইলেবল হৈছে লাষ্ট উইকত বহুত লৰা ছোৱালীয়ে বুক কৰিছে কিছুমানে অলৰেডি লৈছে বাৰু তো www.pustakvideo.com ত গৈ পেলাই আপুনি কিতাপখন ল'ব পাৰে আৰু কিতাপখন যথেষ্টখিনি আপোনাক হেল্প কৰিব গোটেই সাবজেক্ট আছে যিমানখিনি আপোনাৰ সিলেবাস লাগে বিটিসি এক্সামৰ কাৰণে গোটেইখিনি ইয়াত এভেইলেবল আছে তো আপোনালোকে ল'ব পাৰিব ঠিক আছে প্ৰথম কথা আছে এভাৰেজৰ যোনটো ডেফিনেশনটো কি হয় যে এভাৰেজৰ ফৰ্মুলা কি বুলি কয় ইজ অলসো নোন এজ দা এৰিথমেটিক মিন ওকে এভাৰেজক আমি এৰিথমেটিক মিন বুলি ক'লে ভুল নহয় আৰু এভাৰেজ বুলি ক'লে যেটো মিনিং কৰিব বা এৰিথমেটিক মিন বুলি ক'লে যেটো মিনিং কৰিব দুটা মিনিং সম্পূৰ্ণ একেই হয় ঠিক আছে which is a ratio it is a ratio হয় কাৰ ratio of the sum of all given observation to the total number of observations so এটো মিনিং কি হয় এটো এটা ৰেশিও হয় কাৰ ৰেশিও the sum আমাক যিখিনি ডাটা দিয়া থাকিব সেই ডাটাখিনি যোনটো যোগফল আৰু যেটো টোটাল নাম্বার অফ অবজারভেশন দেখো দুটাৰ যেটো ৰেশিওটো কি বুলি কয় এভাৰেজ সিম্পল ভাষাত ক'ব গলে আমাৰ হাতত 4টা বা 5টা নাম্বার আছে এই নাম্বাৰটা প্ৰথমতে কি কৰিব লাগে প্লাস কৰিব লাগে নাম্বার যদি 4টা আছে 4 এ ডিভাইড কৰিব লাগে নাম্বার যদি 5টা আছে 5 এ ডিভাইড কৰিব লাগে তাক আমি কি বুলি কওঁ এভাৰেজ বুলি কওঁ মনত থাকিব যিকেটা ডাটা থাকিব যাক আমি অবজারভেশন বুলি কৈ আছো এই ডাটা বা অবজারভেশন খিনি তুমি যিমানটা ৰাই গোটেইটা আগতে প্লাস কৰি লবা প্লাস কৰি কিবা এটা ৰিজাল্ট পাবা আৰু ডিভাইড কৰিবা কিহে দি যদি 5টা ডাটা থাকে 5 এ ডিভাইড কৰিবা 4টা ডাটা থাকিলে 4 এ ডিভাইড কৰিবা সেই ভ্যালুটো কি বুলি কয় এভাৰেজ বুলি কয় যাক অসমত গড় বুলি কোৱা হয় মনত থাকিব ওকে তো এটা এক্সাম্পল মই আপোনাক দেখাইছো যে the marks obtained by 8 student কিমানটা ষ্টুডেন্ট আছে 8টা ষ্টুডেন্টে এটা এক্সামত মার্কস পাইছে আৰু মার্কস কিনে আমাক দিয়া আছে কি দিয়া আছে 12 তাছত দিয়া আছে 15 তাছত দিয়া আছে 16 তাছত দিয়া আছে 18 তাছত দিয়া আছে 20 আৰু তাছত দিয়া আছে 10 11 আৰু 21 হল আৰু আমাক কৈছে ইউজ দা এভাৰেজ ফৰ্মুলা এন্ড ফাইন্ড দা এভাৰেজ ওকে তো এভাৰেজ কেনেকৈ ওলাই আমি যদি ইয়াৰ পৰা এভাৰেজ ওলাব যাওঁ আমাৰ এভাৰেজৰ কনসেপ্টটো কি থাকিব এভাৰেজৰ কনসেপ্ট কি যিমানটা নাম্বার থাকিব গোটেইটা নাম্বার প্ৰথমতে প্লাস কৰিবা গোটেইটা নাম্বার প্ৰথমতে কি কৰিবা প্লাস কৰিবা তাৰপিছত তুমি ডিভাইড কৰিবা কিহে দি কিমানটা নাম্বার 1 2 3 4 5 6 7 8 তো ডিভাইডেড বাই 8 দিস ইজ কল্ড এভাৰেজ ফৰ্মুলা মনত থাকিব তো নাম্বাৰটা প্লাস কৰিলে তুমি ধুনিয়াকে প্লাস কৰা কিমান হয় ধুনিয়াকে চাই লোৱা চাই 8 এ ডিভাইড কৰিব লাগিব পাৰিবা প্লাস কৰিব সব ধুনিয়াকে প্লাস কৰা নাম্বাৰটা প্লাস কৰাৰ পিছত তুমি যেতি আনসাৰ ওলা আনসাৰটো কিহে দি হৰণ কৰিবা 8 এ হৰণ কৰি আনসাৰটো বহাই দিবা আৰু এভাৰেজৰ আনসাৰটো দশমিকত ওলাব পাৰে প্ৰবলেম নাই ফ্ৰেকশন মানে দশমিক বা ফ্ৰেকশনটো লিখিব পাৰা বা দশমিকটো লিখিব পাৰা গটা নম্বৰো আহিব পাৰে গতিকে প্ৰবলেম নাই ঠিক আছে ওকে ইয়াত মাইনাসত নাহে কিয় কাৰণ ডাটাখিনি পজিটিভ ইনফৰমেশন কিটা মার্কসৰ কথা কব কি বয়সৰ কথা কব ওয়েটৰ কথা কব হেবু কিটো নেগেটিভ নহয় গোটেইখিনি যেটো পজিটিভ থাকিব আৰু গোটেইখিনি যেটো প্লাসে কৰিছো গতি ইয়াত নেগেটিভ আনসাৰ আহা চান্স নাথাকে নেগেটিভ আনসাৰ নাহে পাইব নোৱাৰে ঠিক আছে তো ধুনিয়াকে প্লাস কৰি 8 হৰণ কৰিবা আনসাৰটো পাই যাবা এটো যে এভাৰেজৰ একদম বেসিক কনসেপ্ট ক্লিয়াৰ আছে সবৰে 2 নম্বৰ এজন মানুহে 5টা কিবা খেলা বস্তু কিনিছে কেনেকৈ 200 টকা আৰু 6টা বস্তু কিনিছে 800 টকাকে আৰু 9টা বস্তু কিনিছে 300 টকাকে তো আমি ক'ব লাগে what is the average cost of one toy
চোৱা পাঁচটা বস্তু এটাত কিমানকে 200 কে তো পাঁচটাত কিমান হ'ব 5 * 200 ছয়টা বস্তু এটাত কিমানকে 800 কে তো ছয়টাৰ দামটো কি হ'ব 6 * 250 নটা বস্তু কিমান টকাকে কিনিছে 300 টকাকে তো 9 * 300 হলে কি হ'ব নটা বস্তু 300 টকাকে এটা আমি যদি কম পাঁচটা বস্তুৰ দাম ইমান হয় ছয়টা বস্তুৰ দাম ইমান হয় নটা বস্তুৰ দাম ইমান হয় আৰু তিনকে যদি প্লাস কৰো টোটাল দাম ইমান হয় হল আৰু ইয়াৰ পৰা যদি আমি এভাৰেজ উলাব লাগে ইয়াৰ পৰা যদি আমি এভাৰেজ উলাব লাগে গুটেই কেটা কি কৰিম আমি ডিভাইড কৰি কে দি টোটাল কিমানটা পুতলা বা খেলা বস্তু আছে ইয়াতে পাঁচটা ইয়াতে ছয়টা ছয় পাঁচে 11টা আৰু ইয়াতে কিমানটা 9টা তুমি টোটাল কিমানটা আছে 20টা সিম্পলিফাই কৰি উত্তৰটো উলাব লাগে ইফালে 5 2 গুণ কিমান 1000 হয় নহয় তো ইয়াতে থাকিব 25 এইফালে 6টা হলে 150 1500 ইফালে 9 হলে 9 3 গুণ কিমান 27 ডিভাইডেড বাই কিমান 20 উপৰখিনি ধুনিয়াকে প্লাস কৰা 0 0 ইয়াতে 7 আছে 7 আছে 12 আছে 12 দুই হাতত থাকিলে 1 ওকে 2 একে 3 3 একে 4 4 একে কিমান 5 ডিভাইডেড বাই কিমান 20 শূন্য শূন্য কাটি গল 2 দি কেইবাৰ যাব দুবাৰ 2 দুগুণ 4 একটা ইফালে থাকিল 12 6 দুগুণ কিমান 12 লগত কি আছে শূন্য that the answer is 260 it's called average what থাকিব ultimately average ৰ আমাৰ এটাই কনসেপ্ট টোটাল টো উলাব জানিব লাগিব টোটাল টো কেনেকৈ উলাই গুটেইবোৰ ধুনিয়াকে প্লাস কৰিম আৰু টোটাল যিমানটা নম্বৰ থাকে সেই নম্বৰটো ডিভাইড কৰিম বুজি পাইছানে সো এটা एग्जांपल নম্বৰ 2 ক্লিয়াৰ আছে ইয়ালৈকে সবৰে অসুবিধা নাই একো এপিসোডটো চাব পাৰি example number 3 তিনটা নম্বৰ আছে 3 numbers the first is twice the second and thrice the third okay if the average of these three numbers is 44 they find the first number okay এবাৰ average to দিয়া আছে আমি তার নাম্বারটা উলাব তো আমাৰ হাতত তিনিটা নাম্বার আছে number 1 number 2 number 3 the first is twice the second এটু কিমান হ'ব এটু যদি তুমি ধৰা 10 হয় এটু 20 হ'ব ঠিক আছে and thrice the third okay thrice the third তো কোনবাটা ধৰি লোৱা সব এটু ধৰিছো okay third number to etu third number dey etu third number etu second number etu first number third number to the x hoy amak koise the first number is twice the second first number to second to twice and thrice the third e ki hoy etu jodi x hoy ya 3 গুণ etu hobo boli koise buji palu kol ya 3 গুণ etu hobo thik ase eta etu kiman hobo first is twice the second তো ইয়াৰ সেকেন্ড ইয়াক দুগুণ কৰিলে এটো তো ইয়াক দুগুণ মানে ইয়াক যদি মই 3x ক 2 দি হৰণ কৰো তো ইয়াক দুগুণ কৰাছোন এতিয়া 3x/2 দুগুণ মানে কি * 2 * 2 কৰিলে 2 কাটা যাব কি থাকি গল 3x ওয়া এটো x ধৰিছো ইয়াত 3 গুণ ই হয় ঠিক আছে ইয়াত দুগুণ ই হয় তো ইয়াত দুগুণ যদি ই হ'ব লাগে ইয়াত তৰটা 2 দিব লাগিব কিয় 3x/2 যেটা দুগুণ কৰি মানে 2 দি পূৰণ কৰি 2 দি কাটা যাব কোন থাকি যাব 3x মানে প্ৰথম নম্বৰটো 3x second number to 3x/2 third number is what x number তিনটা আমি ৰেডি কৰিলো ঠিক আছে তো নাম্বার তিনটা আমাৰ ৰেডি হৈ গল এতিয়া আমাৰ প্ৰশ্নটো হৈছে কি তিনটা এভাৰেজ প্ৰথম নাম্বার আছে এটু সেকেন্ড নাম্বার আছে এটু থার্ড নাম্বার আছে এটু তিনটা এভারেজ মানে কি তিনটা প্লাস কৰিম কি দি হৰণ কৰিম 3 দি ইয়াৰ এভাৰেজ কিমান হয় 44 হল 3 টু হৰণ আছে ইফালে লৈ যাও পূৰণ হ'ব 3 গুণ সৰি 3 গুণ ইফালে 12 লিখিবা ওকে 7 গুণ কিমান 12 7 গুণ 12 আকে কিমান 13 ইয়াতে কল এটু থাকিলে ইয়াৰ লসাগু লোৱা 2 আৰু 3 কিমান 3 6x 2 2 কাটি গল কি থাকিল 3x ইয়াতে কল কোন থাকি গল 2x ওকে ইয়াত 6টা 7টা 8 9 10 11টা x আছে আৰু হিফালে 132 ৰ লগত কোনি যাব 2 to into হৈ যাব হল ইয়াৰ পৰা x ভ্যালুটো উলালে কি পাবা x = 132 into 2 divided by 11 11 1 গুণ 11 2 থাকিলে 22 11 2 গুণ কিমান 22 আৰু 12 2 গুণ কিমান 24 তো x = কি পাইছো 24 উলাবো কি লাগে ফার্স্ট টার্ম মানে এটু উলাবো লাগে দ্যাট মিন্স 3 into x x মানে কি পাইছো 24 7 3 গুণ 12 3 2 গুণ 6 একে 7 my answer is 72 is the correct answer 72 is the correct answer ঠিক আছে না চেক কৰা ঠিক আছে অসুবিধা নাই কাৰো হবো তো এপিসোড সব which example number 3 example number 4 the average of 5 consecutive odd number is 61 what is the difference between the highest and the lowest number so
কনজুগেটিভ অড নাম্বাৰ তো এটো যদি 1 হয় এটো 1 1 হল নেক্সট 3 হ'ব 3 হ'বলে কি কৰিবা 1 ৰ লগত 2 যোগ কৰিবা নেক্সট কি হ'বলে 5 5 হ'লে 1 ৰ লগত কি যোগ কৰিবা 4 চাবা দে এটো যদি 1 হয় একে এটো যদি 1 হয় একে 2 কিমান 3 একে 4 কিমান 5 অড নাম্বাৰ হৈছে না নাই নেক্সট কি দিব লাগিব x প্লাস কি দিব লাগিব 6 6 হলে কি হ'ব একে 6 7 বুজি পাইছানে নেক্সট কি দিব লাগিব x প্লাস 8 কিমানটা ওলাব দিছে 5টা 1 2 3 4 5 হৈ গল 5টা এই 5টা যে নাম্বাৰটো ধৰি লৈছা এই 5টা নাম্বাৰ ধৰিলে এই 5টা নাম্বাৰৰ এভাৰেজটো অলৰেডি দিয়া আছে এভারেজ কেনেকৈ ওলাই গুটেই কেটা প্লাস কৰিবা 5টা নাম্বাৰ কাৰণে 5 এৰে ডিভাইড কৰিবা ইকুয়াল টু কিমান আছে 61 হল এটা দুটা তিনটা চারটা পাঁচটা আপনি দিছি যাওয়ার 5x 4 2 6 6 6 12 12 এটা কিমান 20 আর 5 তো ইফালে যোৱা 5 1 গুণ 5 5 6 গুণ কিমান 30 হ'ব ইয়াতে 5x থাকিলে 20 তো ইফালে নিলে কি হ'ব বিয়োগ বিয়োগ হলে 5 শূন্য গাল কিমান this one 10 2 গাল কিমান 8 এটা কল কোন থাকি গল 25 ইয়াৰ পৰা x এর ভ্যালু ওলালে কি হ'ব 5 এর হৰণ কৰা 5 4 গুণ কিমান ওকে 5 5 গুণ দিয়া 5 5 গুণ কিমান 25 26 7 28 3 থেকে 35 7 5 গুণ 20 তো x ইকুয়াল কিমান 57 সো আটাইতকৈ সৰু এটো হ'ব ন এটো 57 আৰু আটাইতকৈ ডাঙৰ কোনটো হ'ব আটাইতকৈ ডাঙৰ হ'ব এটো গুণি 57 প্লাস 8 মানে কিমান থাকিব 65 তো আমাৰ প্ৰশ্নটো আছে আটাইতকৈ ডাঙৰ যেটো ভ্যালু মানে 65 আটাইতকৈ সৰু যেটো ভ্যালু 57 দুয়োৰে মাজত মাইনাস কৰিলে কিমান পাম তো আমাৰ হৈছে 65 আৰু 57 ৰ মাজত যদি মাইনাস কৰো দ্যাট মিন্স আনসাৰ ইজ 8 that means 8 is the correct answer 8 is the correct answer বুজি পাইছা না চেক কৰা এটা एग्जांपल নাম্বাৰ 4 তো কোৱেশ্চন was এনেকুৱা টাইপৰ কোৱেশ্চন চাব লাগিব যেটো আমাৰ ক্লাস 10 স্ট্যান্ডাৰ্ডৰ সিলেবাস দিয়া আছে তো ক্লাস 10 স্ট্যান্ডাৰ্ড সিলেবাসৰ তো এনেকুৱা টাইপৰ চালে হৈ যাব প্ৰবলেম নাই বুজি পাইছা না চোৱা তো এটা एग्जांपल নাম্বাৰ 4 আছিল তেতে ফৰ্মুলা কেটামান দেখাইছো আপোনাক চাবা কেতিয়াবা কিছুমান ফিক্স কন্টেন্ট থাকিব যে প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ গড় Suppose 1 2 3 4 dot 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 ধৰা 50 এই গুটিকেটা পুরা কন্টিনিউয়াসলি আছে 1 ৰ পৰা 50 লৈ গুটিকেটা স্বাভাৱিক সংখ্যা এই স্বাভাৱিক সংখ্যা কেটা যদি আমি গড় উলাব লাগে আমাৰ নিয়মটো কি আছিল গুটিকেটাক যোগ কৰিব লাগে 50 টা আছে কাৰণে 50 এৰে ডিভাইড কৰিব এটো অৰিজিনাল নিয়ম আছে হল তে ইমান লম্বা নকৰি আমি ডাইৰেক্ট কি কৰিব তো 50 টা নাম্বাৰ আছে ন n ৰ জায়গা তুমি 50 বহাই দিয়া ইয়াতো 50 বহাই দিয়া সৰি এটো n + 1 ডিভাইডেড বাই 2 হ'ব লাগিছে সৰি It n plus 1 divided by 2 50 plus 1 divided by 2 51 divided by 2 this is the answer to n no it to 2 koi dia please n plus 1 divided by 2 mone thakibo okay so it is average of formula n plus 1 divided by 2 not n divided by 2 clear to n mane 50 ta ase to 50 plus 1 divided by 2 hobo to 2 to tolat bahai diba horon koriba ji answer ulai this is called average of first and natural numbers ठीक है Clear? Okay, the question that is the average of first 50. Mokulu already 50 answer to n plus 1 divided by 2 formula. And those are 50, 50 8 divided by 2. 51 divided by 2 answer kiman 25.5 man hobo. Okay, that means option C is the correct answer. So direct enako formula related to jodi ahe then tumi koribo para okubida nai. So it is direct formula. মনে থাকিব এইবোৰ ডাইৰেক্ট যে ফৰ্মুলা হে তুমি কৰি লব পাৰিবা বহুত বেছি মানে টান নহয় ওকে তো এটো ন্যাচাৰাল নাম্বাৰৰ প্ৰথম কেটামানৰ যদি উলাব লাগে তেতিয়া এইটো ফৰ্মুলা এপ্লাই কৰিবা দুই নম্বৰ ফৰ্মুলা ফাৰ্স্ট এন্ড ইভেন ন্যাচাৰাল নাম্বাৰ তো ইভেন মানে যদি দুই প্ৰথম দে ফাৰ্স্ট অফ দুইৰ পৰা ফাৰ্স্ট বুলি কোৱা আছে মাজৰ পৰা নহয় 2 4 6 8 ইকে গৈ গৈ ধৰা 40 লৈকে আছে তো ইয়াত এটা কথা কেৱল মনত ৰাখিবা তো লাষ্টত 40 আছে মানে 40 টা নাম্বাৰ নাই আগৰবাৰ আছিল কাৰণ আগৰবাৰ নাম্বাৰবোৰ কন্টিনিউয়াস আছিল একৰ পৰা ইমান মাজে এটা এটা ৰৈ ৰৈ আহিছিল দেখিছা তো ইয়াত লাষ্টত 40 দেখিছা মানে এনেকুৱা মিনিং নাই এটা 40 টা নাম্বাৰ আছে তো ভুল নকৰিব বহুত হে বাচ্চাটো এটো বস্তু ভুল কৰে 40 টা নাম্বাৰ থাকা বুলি কয় 40 + 1 লিখি দে নহয় আৰু ইয়াতে মাজে মাজে এটা এটা নাম্বাৰ এৰি থোৱা আছে গলি ইয়াতে 40 টা নাম্বাৰ নাই আছে জানো 40 টা নাম্বাৰ তো ইয়াতে 40 টা নাম্বাৰ যেটো নাই গলি ইয়াত কিমানটা নাম্বাৰ আছে হৈ তোমাক কোৱা থাকিব নতুবা তুমি এপি বলা বস্তু এটা আহিব তাৰ ফৰ্মুলা ইউজ কৰিবা উলাব লাগিব ম্যাক্সিমাম কোৱাই থাকিব তো ইয়াত তুমি ডাইৰেক্টলি 40 টা নাম্বাৰ আছে নহবা ইয়াত কিমানটা নাম্বাৰ আছে যদি কোৱা থাকে তেতিয়া যিমানটা নাম্বাৰ আছে তাৰ লগত এক যোগ কৰি দিবা তুমি প্ৰথম যিমানটা ইভেন নাম্বাৰৰ এভাৰেজ লাগে তুমি উলাব পাৰিবা কিন্তু এটো মনত ৰাখিবা যে লাষ্টত 40 মানে 40 টা সংখ্যা কিন্তু ইয়াত নাই এনৰ ভ্যালু কিন্তু ইয়াত 40 নহয় ইয়াত এনৰ ভ্যালু কিমানটা কোৱেশ্চনটোত মেনচন কৰা থাকিব আন্ডাৰস্টুড এভৰিওয়ান
Suppose এনেকুৱা the average of first 20 টা বুলি কোৱা আছে 20 even natural number তো 20 টা বুলি যেটো কোৱা আছে তেনজৰ আমি ডাইৰেক্ট 20 লিখিব পাৰিম 20 plus 1 দিছো গলে কিমান 21 তো অপশন বি ইজ দা কারেক্ট आंसर অপশন বি ইজ দা কারেক্ট आंसर ঠিক আছে বুজি পাইছা এটো এটা ফর্মুলা থাকিল হ'ব নেক্সট এটা আছে average the first and odd natural number তো এইবাৰ কেনেকৈ প্ৰথম বুলি কোৱা আছে ফাৰ্স্ট 1 3 5 7 ইনকে গৈ গৈ সাপোজ 51 ত শেষ হৈ গল ইয়াতো এভারেজ লাগে ইয়াতো একেই কথা লাষ্টত 51 আছে মানে 51 টা নাম্বার নাই কিমানটা নাম্বার আছে কোৱেশ্চনটো কোৱা থাকিব যিমানটা নাম্বার থাকিব হেতু ইয়াৰ আনসাৰ হৈ যায় যিমানটা নাম্বার থাকিব হেতু ইয়াৰ আনসাৰ হৈ যায় গতিকে ইয়াত যে 50 টা নাম্বার আছে ইয়ানিকলে 50 দ্যাট মিন্স আনসার অলসো 50 যে প্ৰথম যদি কিবা তা 10 টা 20 টা 30 টা odd number অযুগ্ম সংখ্যাৰ যদি গড় ওলাব দিয়ে প্ৰথম শব্দ থাকিব লাগিব ক্লিয়াৰ The average of first 40 odd natural number প্রথম 40 টা অযুগ্ম স্বাভাবিক সংখ্যাৰ গড় 40 টা আছে তো অপশন বি ভুল আছে 40 টা আছে মানে आंसर কিমান হ'ব आंसर 40 হ'ব 40 টা আছে মানে आंसर কিমান হ'ব 40 হ'ব তো দিস ইজ आवर কারেক্ট आंसर থাকিব মনত অসুবিধা নাই সাগে ওকে তো 40 টা আছে তো आंसर ইয়াত 40 হ'ব ঠিক আছে নেক্সট এটা আইছো The average of square of first and natural number so ইয়াতো এবাৰ স্বাভাবিক সংখ্যা আছে 1 2 3 ইনকে গৈ গৈ 20 লৈকে আছে এই সংখ্যাবোৰ নরমাল হৈ থাকা নাই ইয়াতে এটা ডিজাইনৰ আছে কি 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 20 স্কয়াৰ হল এই স্কয়াৰ হৈ থকা নাম্বাৰ গেটাৰ যদি আমি এভাৰেজ উলাব লাগে কেনেকে উলাম নিয়ম মতে আছিল কি সবকে প্লাস কৰিম 20 টা সংখ্যা আছে 20 ৰে হৰণ কৰিছে লং প্ৰসেস তো তাৰ কাৰণে এটা ফিক্স কনসেপ্ট আছে n + 1 twice n + 1 divided by 6 n plus 1 twice n plus 1 divided by 6 এই ফর্মুলা দি এপ্লাই কৰি যদি সংখ্যাবোৰ একৰ পৰা আৰম্ভ কৰি 20 লৈকে 30 লৈকে যদি থাকে আৰু প্ৰতিটো সংখ্যা যদি স্কয়াৰ মোডত থাকে তেন্তে তাৰ এভাৰেজটো এনেকৈ ওলোৱা হয় থাকিব মনত আজি পৰা ওকে তো দিস ইজ দ্য প্ৰসেস কোৱেশ্চনটা দেখাইছো find the first of average of square of first 5 natural number তো ফর্মুলা কি আছে n plus 1 that means 5 plus 1 twice n 2 into n that means 10 plus 1 divided by 6 5 plus 1 is 6 10 plus 1 is 11 divided by 6 6 is kata gol 11 is the answer ase option A is the correct answer বুজি পাইছা ওকে উলাব পাৰিবা আহিলে সাগে তো ফর্মুলাটা দেখাই দিছো লাস্ট এটা ফর্মুলা আছে এটো যে কিউব যদি সংখ্যাবোৰ এনেকুৱা থাকে 1 কিউব 2 কিউব 3 কিউব ডট 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 20 কিউব এনেকা যদি কিউবত যদি নাম্বাৰবোৰ থাকে ইয়টো যদি এভাৰেজ উলাব লাগে তো দিয়া আছে ফর্মুলা n into n plus 1 divided by 2 whole square n into n plus 1 divided by 2 whole square n into n plus 1 divided by 2 whole square it's average understood everyone okay যিমানটা নাম্বার থাকে বহাই দিলে হল এটা কোৱেশ্চন দিছো নিজে কৰি পেলাই অপচন কটা ফুল আছে অপচন কটা মই এনে দিয়া আগৰ অপচনটো দিয়া আছে তুমি উলাই পেলাই ক'ব লাগিব কমেন্টত যে 7টা ন্যাচারাল নাম্বার আছে বাট কিউব হৈ আছে কিউব হৈ থকা 7টা ন্যাচারাল নাম্বার যদি আমি গড় উলাব যাও এভাৰেজ উলাব যাও আগৰ ফর্মুলাটো বহাই দিবা আৰু आंसर কিমানে কমেন্ট কৰি জনাবা এভাৰেজটো বুজি পাইছানে এবাৰ কনফার্ম কৰিলো বুজি পাইছানে সবে এতিয়ালৈকে নেক্সট এটা আইছে সব আগৰবাৰ আমি কৈ আছো এভাৰেজ অফ ইভেন নাম্বার যুগ্ম সংখ্যা বা স্টার্টিং হৰ পৰা 2 ৰ পৰা কিন্তু যদি সংখ্যাবোৰ স্টার্টিং হৰ পৰা নাথাকে মাজৰ পৰা থাকে কিন্তু এটা ডিজাইন আছে এপি মানে কি মাজৰ গেপটো সমান সব এনেকুৱা 5 10 15 গৈ গৈ ধৰা 70 ইয়াত কি মাজৰ গেপটো সমান সমান দেখিছা এনেকুৱা যদি মাজৰ গেপটো সমান সমান থাকে তেন্তে ইয়টো যদি এভাৰেজ উলাব লাগে নিয়মটো কি একেবাৰে প্ৰথম নাম্বাৰটো লিখিবা একেবাৰে শেষৰ নাম্বাৰটো লিখিবা প্লাস কৰি 2 ৰে ডিভাইড কৰিবা দিস ইজ কল এভাৰেজ প্ৰথম নাম্বাৰটো আৰু লাষ্টৰ নাম্বাৰটো যোগ কৰি ডিভাইডেড বাই 2 কৰিবা যদি এনেকুৱা ডিজাইনত থাকে মাজৰ গেপটো যদি সমান সমান থাকে তো মাজৰ গেপটো সমান আছে না 5 5 5 5 আছে না তেতিয়া এই ফৰ্মুলাটো এপ্লাই কৰিবা হবো ওকে এটা কোৱেশ্চন দিছো the average of consecutive odd numbers from 21 to 37 21 ৰ পৰা 37 odd number তো 21 next to কি হ'ব 23 next to কি হ'ব 25 গৈ 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 কিমান লৈকে 37 লৈকে তো ইয়াতে চোৱা মাজৰ গেপটো সমান 2 আছে মাজৰ গেপটো সমান 2 আছে না তো आंसर কি হ'ব প্ৰথমটো লাষ্টৰ 2 প্লাস ডিভাইডেড বাই 2 হাতে একে কিমান 8 3 2 কিমান 5 ডিভাইডেড বাই 2 2 দুগুণ কিমান 4 1 থাকিল 9 দুগুণ কিমান 18 that means answer is 29 yes option D is the correct answer প্ৰতিটো কনসেপ্ট ইয়াত সোমাই গৈছে ক্লাছটোত পিছত আমি যেতিয়া মিক্স কোৱেশ্চন কৰিম তেতিয়া তুমি অটোমেটিক্যালি গম পোৱা হৈ যাবা
যে এনেকুৱা টাইপ হয় এনেকুৱা টাইপ কৰিছে তো ওকে প্ৰব্লেম চাগে হোৱা নাই নে হৈছে কিবা ওকে তো এখন টপ 20 টেষ্ট সিৰিজ ইয়াত 20খন টেষ্ট সিৰিজ আছে ইংৰাজী অসমীয়া দুয়োটা মাধ্যম ইয়াত জেনেৰেল নলেজ আছে ম্যাথছ আছে ৰিজনিং আছে ইংলিছ আছে যাক যিটো পাৰ্ট লাগে চাব পাৰা লাষ্টত ইয়াৰ এনসাৰবোৰো দিয়া আছে তো নিজে ঘৰতে টাইম লৈ পেলাই প্ৰেক্টিছ কৰিব পাৰা কেইখন OMR চিট তুমি ডাউনলোড কৰি লোৱা গুগলৰ পৰা প্ৰিন্ট কৰি লৈ লও পাঁচখন ছয়খন এখন টেষ্ট সিৰিজ কৰিবা এখন তুমি OMR চিট ফিল আপ কৰি গৈ থাকিবা তো টপ 20 টেষ্ট সিৰিজ খুব বেছি কামৰে আহিব তোমালোকৰ আৰু এখন গাইডবুক এখন আছামিজ মিডিয়াম গাইডবুক এখন ইংলিছ মিডিয়াম গাইডবুক আৰু এখন কিতাপ এবাৰ লাষ্ট ইয়াৰ বেষ্ট সেলিংৰ মানে টেক পাইছিলে ওকে বেষ্ট সেলাৰ হৈছিলে তো আৰু এখন ইংৰাজী মিডিয়ামৰ গাইডবুক মানে গোটেই এই কনসেপ্ট একেলগে আছে ইয়াতে এখন কিতাপতে তো এইটো আছিল আজি ANM GNM প্ৰথমটো ক্লাছ আৰু কেনেকুৱা পাইছা কি পাইছা বাৰু জনাবা আশা কৰো বুজি পাইছা জাগে তো ইয়াৰ পিছৰটো ক্লাছ লাগে না নালাগে কমেন্ট কৰি জনাবা যদি লাগে বুলি ভাবা তেনে পিছৰটো ক্লাছ অতি সোনকালে আহি আছে ওকে তেন্তে লগ পাম নতুন ক্লাছত চাই থাকিব আপোনালোক আপোনজনে ইগাৰে দিছে থ্যাংক ইউ সো মাচ